চন্দনপুৰ নামৰ গাঁওখনত মালায়ে তাইৰ দুটা ল'ৰা-ছোৱালীৰ সৈতে বাস কৰিছিল। মালা বিধৱা আছিল আৰু তাইৰ স্বামীৰ কেইমাহমানৰ আগত এটা দুৰ্ঘটনাত মৃত্যু হয় আৰু তাৰ পাছৰে পৰা তাই ঘৰখন চলাবলৈ এখন চাওমিনৰ দোকান দিয়ে। আৰে বাহ মালানবৌ, আপুনি কিন্তু বৰ ধুনীয়া চাওমিন বনাই দেই। এবাৰ খালে বাৰে বাৰে খাবলৈ মন গৈ থাকে। আপুনি যেতিয়াৰে পৰা গাঁৱত চাওমিনৰ দোকান খুলিছে তেতিয়াৰ পৰাই মই আপোনাৰ হাতৰ চাওমিন খাইছো। তেতিয়া যেনেকুৱা সোৱাদ আছিল এতিয়াও সেই একেই সোৱাদেই আছে। এই সকলোবোৰ তোমালোকৰে আশীৰ্বাদ। তোমালোকেই মোক আগুৱাই আনিছা আৰু তোমালোকেই মোক আগুৱাই নিব পাৰিবা। তোমালোক সদায় আহিবা দেই মোৰ হাতৰ চাওমিন খাবলৈ। মালানবৌ, মোকো এক প্লেট চাওমিন পেক কৰি দিয়াচোন মোৰ ল'ৰাটোৰ বাবে। সি সদায় আপুনি বনোৱা চাওমিন খাবলৈ বিচাৰে। নাজানো আৰু ল'ৰা-ছোৱালীবোৰক আপুনি কি যাদু কৰিলে। এইবোৰ তোমালোকৰে আশীৰ্বাদ। তোমালোকে যে মই বনোৱা চাওমিন খাবলৈ আগবাঢ়ি আহা। মালাৰ চাওমিনৰ দোকানখন বৰ ধুনীয়াকৈ আগবাঢ়ি গৈছিল। মালায়ে বৰ চাফাকৈ চাওমিন বনায় আৰু চাফাকৈয়ে মানুহক খাবলৈ দিয়ে। কিন্তু মালাৰ উন্নতি দেখি মালাৰ ঘৰৰ ওচৰ চুবুৰীয়া মিনতিৰ সহ্য হোৱা নাছিল। হেৰি, আপুনি কেৱল শুয়েই থাকক। মালাক দেখিছেনে নাই? গিৰিয়েক মৰাৰ পাছতো কেনেকৈ চাওমিনৰ দোকান খুলি উন্নতি কৰি আছে। যোৱাকালি মই তাইৰ হাতৰ চাওমিন খাইছিলো আৰু সেই সোৱাদ মই এতিয়ালৈকে পাহৰিব পৰা নাই। তাতে এতিয়া মই কি কৰিম কোৱাচোন? মানুহে ঠিকেই কয়, নাৰীয়েই নাৰীৰ শত্ৰু। বেচেৰি মালাজনী বিধৱা হ'ল আৰু তাৰ পাছতো তাই সাহস গোটাই চাওমিনৰ দোকান খুলি উন্নতি কৰি আছে আৰু তাকে দেখি তুমি তাইক লৈ জ্বলিছা। তুমি ভালহে পাব লাগে তাইক দেখি। তোমাৰ পৰা আৰু যে কি হব। আপুনি মোক সঁহাৰি দিয়াৰ সলনি ওলোটাই মোক কথাহে শুনাইছে। হে ভগৱান, নালাগে নালাগে, আপুনি একো কৰিব নালাগে। যি কৰিম মই অকলেই কৰিম। সেইখিনি কৈ মিনতি তাৰ পৰা গুচি গ'ল আৰু মালায়ে সদায় দৌৰি চাওমিনৰ দোকান খোলে আৰু সন্ধিয়া পৰত ঘৰলৈ গুচি যায়। তেনেকৈয়ে এদিন মালায়ে দোকান খুলিয়েই থৈছিল। তেতিয়াই তাইৰ দোকানলৈ মিনতি গ'ল। আৰে বাহ মালা, তুমি দোকান খুলিছাহে, তাৰ আগতেই তোমাৰ দোকানত গ্ৰাহকৰ ভিৰ লাগি আছে। তোমাৰ হাতৰ চাওমিনৰ কথাই বেলেগ কিন্তু দেই। মোৰ হাতৰ চাওমিনৰ সোৱাদেই সুকীয়া যে, সেইবাবে আকৌ। হয় দিয়া, কথাটো তুমি ঠিকেই কৈছা। তোমাৰ হাতৰ চাওমিনৰ সোৱাদেই সুকীয়া। বাৰু, তুমি এতিয়া প্ৰথমে চাওমিন বনাই মোক এক প্লেট দি লোৱা। কিছু সময়ৰ পাছতেই চাওমিন বনাই হৈ গ'ল আৰু তেতিয়াই প্ৰথমে মালায়ে মিনতি আৰু তাইৰ ল'ৰাটোক এক প্লেটকৈ 2 প্লেট চাওমিন দি ল'লে। ইমান জ্বলা, কিন্তু এনেকুৱা জ্বলা চাওমিন খায়েই মোৰ ভাল লাগে। মিনতিয়ে চাওমিনখিনি খায়েই আছিল। তেতিয়াই তাই চাওমিনৰ বাতিটো তললৈ পেলাই দিলে। আৰে বাপৰে, চাওমিনখিনিত দেখোন চুলিয়েই চুলি। চাওমিন খাই থকা আৰু দুজন মানুহেও চাওমিনত চুলি ওলাইছে বুলি গোচৰ দিলে। দুদিনৰ আগতেও মোৰ চাওমিনত চুলি ওলাইছিল, কিন্তু মই এইটো ভাবি একো নকলো যে কেনেবাকৈ হয়তো চাওমিনত চুলি পৰিল চাগে আৰু তাই ইমান কষ্ট কৰি চাওমিন বনাই, সেইবাবেই মই একো নকলো। কিন্তু আজি নকৈ নোৱাৰিলো, আজিও মোৰ চাওমিনত চুলি ওলাইছে। মইতো কৈছো গাঁৱত এইৰ চাওমিনৰ দোকানখন বন্ধ কৰি দিয়ক আৰু এইৰ দীঘল দীঘল চুলিখিনিও কাটি পেলাওক। মইতো বহুত চাফাকৈ চাওমিন বনাওঁ। হয় নেকি? তেতিয়াহ'লে চাওমিনত চুলিবোৰ ক'ৰ পৰা ওলাল? আপোনালোকে এটা কাম কৰক, এই যিবোৰ চাওমিন বনাই থৈছে গোটেইবোৰ পেলাই দিয়ক। নহ'লে এই চাওমিনবোৰ খাই গাঁৱৰ মানুহবোৰ বেমাৰত পৰিব। মিনতিৰ কথা মতে মানুহবোৰে মালাৰ দোকানখন ঠান-বান কৰি পেলালে। চাওমিনখিনিও পেলাই দিলে, ঠেলাখনো ওলোটাই পেলালে। সেইবোৰ দেখি মিনতি বৰ সুখী হ'ল। সিফালে মালায়ে সেইবোৰ নকৰিবলৈ মানুহবোৰক হাতজোৰ কৰিলে, কিন্তু মানুহবোৰে তাইৰ কথা নুশুনিলে আৰু দোকানখন শেষ কৰি পেলালে। তেতিয়াই তালৈ গাঁৱৰ মহিলাবোৰ আহিলে আৰু মহিলাবোৰে মিলি মালাক টপা কৰি পেলালে আৰু মালায়ে বহুত কান্দিলে। আপোনালোকে মোৰ লগত যি কৰিলে বহুত বেয়া কৰিলে। মই বহুত চাফাকৈ চাওমিন বনাওঁ। মোৰ লগত কোনোবায়ে ষড়যন্ত্ৰ কৰিলে। যোনে এই কাম কৰিলে মই কিন্তু তাক শুদাই নেৰো।
মালাৰ দোকানখনো ভাঙি চিঙি পেলালে আৰু আনফালে তাইক টপাও কৰি পেলালে আৰু গাঁৱৰ মানুহবোৰে তাইৰ ল'ৰা ছোৱালী কেইটাকো যি টি কথা শুনাই থাকে। মালাৰ ওচৰত আৰু একোৱেই উপায় নাছিল, সেইবাবে তাই গাঁৱৰ ঘৰে ঘৰে গৈ খাদ্য বিচাৰিবলৈ ধৰিলে, কিন্তু তাইক কোনেও একো খাদ্য নিদিলে। লাহে লাহে মালা বেমাৰত পৰিবলৈ ধৰিলে আৰু খাদ্য খাবলৈ নোপোৱাৰ বাবে ল'ৰা ছোৱালী কেইটাৰো বেমাৰ হৈ থাকিবলৈ ল'লে আৰু তেনেকৈয়ে এদিন মালা মৰি থাকিল। যি হ'ল বহুত বেয়া হ'ল, কিন্তু হোৱাটোকনো কোনে ৰখাব পাৰিব। ল'ৰা ছোৱালী কেইটাক এতিয়া অনাথ আশ্ৰমত থৈ অহাগৈয়ে ভাল হ'ব। মিনতীয়ে কথাটো ঠিকেই কৈছে। মালা যেতিয়া নায়েই তেতিয়া হ'লেনো তাইৰ ল'ৰা ছোৱালী কেইটাক এতিয়া কোনে চোৱা চিতা কৰিব? গতিকে সিহঁত দুয়োটাকে অনাথ আশ্ৰমত গৈ থৈ অহাগৈয়ে ভাল হ'ব। তাৰ পাছত গাঁৱৰ মানুহবোৰে তেনেকুৱায়ে কৰিলে। তেনেকৈয়ে সেই কথাটোৰ 5 মাহ পাৰ হৈ গ'ল, কিন্তু এদিন হঠাৎ গাঁৱৰ মানুহবোৰ আচৰিত হৈ গ'ল, কাৰণ গাঁৱৰ এজন মানুহৰ মৃতদেহ গাঁৱৰ মাজতে পৰি আছিল। হে ভগৱান, এইবোৰ কি? ইমান বেয়াকৈ এই মানুহজনক মাৰি কোনে ইয়াত পেলাই থৈছে? কেনেবাকৈ এই সকলোবোৰ মালাৰ আত্মাটোৱে কৰা নাইতো? মানুহজনৰ চকু মুখ ৰঙা হৈ আছে, যেন তেওঁক বহুত জ্বলা খুৱাই দিলে। তুমি একদম ঠিক ধৰিছা মিনতী। নিশ্চয় মালায়ে প্ৰতিশোধ ল'বলৈ আহিছে। ভালেই হ'ল মই যে এই সকলোবোৰত নাই। ভগৱানে মোক ভাল এলেহুৱা বনালে, সেইবাবেইতো সেইদিনা মই শুই থাকিলো। ঘটনাটো হোৱাৰ বাবে গাঁৱৰ মানুহবোৰে বৰ ভয় খাইছিল আৰু এইজন সেইজনেই মানুহ আছিল, যিজন মানুহে মিনতীৰ সৈতে লগ লাগি মালাৰ দোকানখন ভাঙি চিঙি পেলাইছিল। সেই ঘটনাটো হোৱা 2 দিন পাৰ হৈছিল আৰু সেইদিনাও দ্বিতীয়জন মানুহৰ মৃত্যু হয় আৰু সেইজন মানুহো মিনতীৰ সৈতে লগ লাগি আছিল। গাঁৱৰ মানুহবোৰ কিন্তু এতিয়া সুৰক্ষিত নহয়। আমি সোনকালেই ত্ৰান্তিক এজনৰ ওচৰলৈ যাব লাগিব, নাইবা আমি ৰাতি ঘৰৰ পৰা ওলোৱা বন্ধ কৰিব লাগিব। কিন্তু মালায়ে এইবোৰ কিয় কৰি আছে? তাইৰ ভুল আছিল, সেইবাবেহে আমি তাইক শাস্তি দিছিলো। হয়তো আমি তাইক শাস্তি দিয়া প্ৰক্ৰিয়াটো ভুল হ'ল, সেইবাবেই তাই এনেকুৱা কৰি আছে। আমি কিন্তু সোনকালে ত্ৰান্তিকৰ ওচৰলৈ যোৱাটো ভাল হ'ব, নহ'লে কিন্তু মালাৰ আত্মাটোৱে আমাক সকলোকে শেষ কৰি পেলাব। তেতিয়াহ'লে এইবাৰ পাল আপোনাৰ পৰিব, কাৰণ মালাৰ দোকানৰ সন্মুখত প্ৰথমে আপুনিহে হুলস্থুল লগাইছিলে। মোৰ কিন্তু এতিয়াই মৰিবলৈ মন নাই দেই। গোটেই গাঁওখনেই ভয় খাই আছিল আৰু ৰাতি হ'লে কোনো মানুহ বাহিৰলৈ নোলাইছিল আৰু সেইদিনা মিনতীৰ বৰ ভয় লাগি আছিল এইবাৰ তাইৰ পাল আহিব বুলি। সেইদিনা গোটেই ৰাতি মিনতী বহিয়েই থাকিল আৰু তাই নিজৰ কথাকেই ভাবি আছিল, কাৰণ তাইয়েইতো মালাৰ দোকানখন ধ্বংস কৰি দোকানখন বন্ধ কৰোৱাৰ ধান্দা কৰিছিল। মিনতীয়ে যেনেদৰে কথাবোৰ ভাবিছিল সেই সকলোবোৰতো ওলোটা হৈ থাকিল। মালা মৰি থাকিল আৰু মালাৰ ল'ৰা ছোৱালী কেইটাও অনাথ হৈ থাকিল। মই এতিয়া গাঁৱৰ মানুহবোৰক সকলোবোৰ সঁচা কথা কৈ দিওঁ নে মালাৰ হাতত মৰি থাকো, কাৰণ এইবাৰতো মালায়ে মোকেই মাৰিব। মিনতীয়ে বহুত ভাবি চিন্তি পিছদিনায়েই গাঁৱৰ মানুহবোৰক গোটাই সকলোবোৰ সঁচা কথা কৈ দিলে। সেইদিনা চাওমিনত চুলি নাছিল, সেই সকলোবোৰ মই জানি বুজি কৰিছিলো যাতে মালাৰ দোকানখন বন্ধ হৈ যাওক। মই মোৰ ভুল স্বীকাৰ কৰিছো, আপোনালোকে মোক ক্ষমা কৰি দিয়ক। মালাৰ আত্মা চুৰেল যিয়েই নহওক কিয়, মোক তই ক্ষমা কৰি দে। তই তাৰমানে সেই সকলোবোৰ জানি বুজি কৰিছিলি আৰু এতিয়া মৰিব লাগিব বুলি কথাবোৰ তই আমাৰ আগত কৈছহি, কিন্তু এতিয়াতো বহুত দেৰি হৈ গ'ল। তই তাইৰ লগত ষড়যন্ত্ৰ কৰিছিলি কাৰণে চাগে মালাৰ আত্মাটোৱে এইবোৰ কৰি আছে। তই কিন্তু বহুত বেয়া কাম কৰিলি দেই। তোক কিন্তু এতিয়া একমাত্ৰ ত্ৰান্তিকেহে বচাব পাৰিব। গতিকে তই অতি সোনকালেই ত্ৰান্তিকৰ ওচৰলৈ যা আৰু এই সমস্যাটোৰ সমাধান উলিয়াগৈ।
তাৰ পাছত মিনতি আৰু গাঁৱৰ মানুহবোৰ মিলি এজন ত্ৰান্তিকৰ ওচৰলৈ গ'ল আৰু তেওঁক সকলোবোৰ কথা ক'লে আৰু ত্ৰান্তিকজনে কথাবোৰ গম পাই মিনতিৰ জীৱন বচাবলৈ গাঁৱলৈ আহিল আৰু পূজা কৰিলে আৰু তেতিয়াই তালৈ মালা চুৰেল আহিল আৰু তেতিয়াই ত্ৰান্তিকজনে মালা চুৰেলক এটা বটলৰ ভিতৰত বন্দী কৰি ল'লে। সেইদিনাৰ পৰায়ে গাঁওখনত চুৰেলৰ ছায়া নাইকিয়া হৈ গ'ল আৰু গাঁৱৰ মানুহবোৰ আকৌ আগৰ দৰেই থাকিবলৈ ল'লে।